জিন্দাবাদ জিন্দাবাদ এজিপি জিন্দাবাদ 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 যৌথ মঞ্চ জিন্দাবাদ 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 যৌথ মঞ্চ জিন্দাবাদ 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 বিপিএফ জিন্দাবাদ 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 মুক্তি জিন্দাবাদ 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 নারী শক্তি জিন্দাবাদ 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 যুব শক্তি জিন্দাবাদ 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 যুব শক্তি জিন্দাবাদ 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 পরিবার ছবিত ভোট দিয়ক ভোট দিয়ক ভোট দিয়ক পরিবার ছবিত ভোট দিয়ক ভোট দিয়ক ভোট দিয়ক পরিবার ছবিত ভোট দিয়ক ভোট দিয়ক ভোট দিয়ক আকৌ এবাৰ আকৌ এবাৰ আকৌ এবাৰ আকৌ এবাৰ সকলে ডেফিনেটলি দিল্লীত এখন এটা ইঞ্জিন দিছপুৰ এটা ইঞ্জিন ৰাভা হাছৰ এটা ইঞ্জিন মানুহে ট্ৰিপল ইঞ্জিনৰ লগতে থাকিব মানুহে ইঞ্জিনবিহীন এখন ট্ৰেইনত কেতিয়াও নাথাকে আজিৰ তাৰিখত বিৰোধী দলটো হৈছে ইঞ্জিনবিহীন গতিকে ডেফিনেটলি ৰাইজে ইঞ্জিন থাকিব লাগিব ডবা থাকিব লাগিব পেচেঞ্জাৰ থাকিব লাগিব গতিকে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰখন ভাৰতীয় জনতা পাৰ্টীৰ সকলো আছে ইঞ্জিন আছে ডবা আছে পেচেঞ্জাৰ আছে তেল আছে ফুৱেল আছে কয়লা আছে সকলোবোৰ ধুনীয়াকৈ ট্ৰেইন এখন চলি আছে গতিকে সেই ট্ৰেইনখনত সকলোৱে উঠিব সেইটো মই অনুৰোধ জনাইছোঁ আপোনালোকৰ যোগেদি এখন ভাল গাড়ীত ভাল ট্ৰেইনত উঠিব লাগে ৰাস্তা ঘাট উন্নয়ন হ'লে খোজকাঢ়ি ভাল লাগে ধূলি মাকতি নোহোৱা হৈ থাকে গতিকে আৰু সংঘাত আৰু সংশয় দূৰ হ'ব লাগে যেনেধৰণে গোৱালপাৰাত যিধৰণে সন্ত্ৰাসৰ পৰিৱেশ আছিল জৰ্জৰিত অসমৰ যি সন্ত্ৰাসৰ পৰিৱেশ সেই কলা অধ্যায় অসমৰ ৰাইজে পাহৰি যোৱা নাই কংগ্ৰেছ শাসনৰ অধিষ্ঠ থকাৰ সময়ত জাতি জনগোষ্ঠীৰ মানুহৰ মাজত যি বিদ্বেষৰ ভাৱৰ যি সেই কলা অধ্যায় অসমৰ বাসীয়ে পাহৰি যোৱা নাই গোৱালপাৰাবাসীয়ে পাহৰি যোৱা নাই গতিকে সেই কলা অধ্যায়ৰ অসমখন আমাক নালাগে সেই কলা অধ্যায় গোৱালপাৰা জিলাখন আমাক নালাগে সেই কলা অধ্যায় দুধনৈ বিধানসভা সমষ্টিত আমাক নালাগে কেৱল আমাক লাগে শান্তিৰ অসম শান্তিৰ গোৱালপাৰা শান্তিৰ দুধনৈ বিধানসভা সমষ্টি আৰু সেই শান্তি কেৱল আৰু কেৱল মাত্ৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্ব চৰকাৰখনে আনি দিব পাৰে আমি আটাই লগ লাগি টংকেশ্বৰ ৰাভাক আগন্তুক বিধানসভাত আমি তেখেতক এগৰাকী বিধায়ক হিচাপে আমি বিচাৰিছোঁ আৰু এইকাৰণে বিচাৰিছোঁ যে বিগত 10টা বছৰত আজি মানে 5টা বছৰ আমি হৰুৱালো NDA চৰকাৰৰ কোনো বিধায়ক আমাৰ নাথাকিলে আৰু বিধায়ক নথকাৰ কাৰণে আমাৰ এই সমষ্টিটো একেবাৰে পিছ পৰি থাকিল উন্নয়নমূলক কাম কাজ ব্যাহত হৈ গৈছে গতিকে আৰু আগন্তুক 5 বছৰত আমি এই অঞ্চলৰ ৰাইজে বা এই সমষ্টিবাসী ৰাইজে আৰু আমি পিছুৱাই থাকিব বিচৰা নাই আমি হিমন্ত বিশ্ব শৰ্মাৰ হাতখন সুদৃঢ় কৰি তেওঁৰ হাতত হাত মিলাই দুধনৈ সমষ্টিটো যাতে আগবাঢ়ি যাব পাৰে আৰু টংকেশ্বৰ ৰাভাই এটা পণ লৈছে যে অসমৰ 5টা সমষ্টিৰ ভিতৰত দুধনৈ সমষ্টিটো উন্নয়নৰ এক নম্বৰ সমষ্টি ল'ব বুলি তেখেতে সিদ্ধান্ত লৈছে আৰু আমি অসম গণ পৰিষদ দল বিজেপি BPF যৌথ মঞ্চ হাতে লগ লাগি আজি আমি টংকেশ্বৰ ৰাভাক আগবঢ়াই লৈ গৈ আছোঁ আৰু টংকেশ্বৰ ৰাভা জয়ী হ'ব ৰাইজৰ বিপুল সঁহাৰি দেখিলেই ভাব হয় যে আচলতে ইলেকশ্যনটো হ'ব নে নহয় আচলতে টংকেশ্বৰ ইতিমধ্যে দিছপুৰ পোৱা যেন এটা অনুভৱ হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত